হেল্ল' গাইজ, মিচিং বয় RJ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু 4-5 দিনমান হ'ল ভিডিঅ'টো বনাই থোৱা আছিলে, খালি আপলোড দিবলৈ টাইম নাছিলে বাৰু। আজি যিহেতু ফ্ৰী আছোঁ, ভিডিঅ'টো আপোনালোকৰ মাজত আপলোড দিম বুলি ভাবিছোঁ। সকলোৱে ধুনীয়াকৈ চাব। ৰেচিপিটো হ'ল আপোনাৰ গাহৰি, নৰসিংহ পাত, বিলাহী, আলু কেনেকৈ বনালোঁ আপোনালোকে ধুনীয়াকৈ চাব আৰু ঘৰত বহি বহি আপোনালোকেও ট্ৰাই কৰিব পাৰিব। কিন্তু মই খাই চালোঁ, বহুত টেষ্টি হ'ল গাইজ। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। হেল্ল' গাইজ, আজি নৰসিংহ, আলু আৰু গাহৰি খাম বুলি ভাবিছোঁ। গৰমত গৰম গাইজ, উপায় নাই, গাহৰিটো মেইন, নোখোৱাকৈও থাকিব নোৱাৰি। গাইজ ভিডিঅ'টো আজি ধামাকা হ'বলৈ গৈ আছে দেই গাইজ, চাই থাকক। এয়া আমাৰ পিঁয়াজ জলকীয়া লগোৱা হৈ গ'ল বৰ্তমান। যিহেতু গাহৰি বনাবলৈ গৈ আছোঁ, ধুনীয়াকৈ অলপ পিঁয়াজখিনিও পকাই লওঁ গাইজ। এয়া নহৰু ঢালি দিয়া হ'ল। নহৰু আদা নহ'লেতো আৰু মাংস নোখোৱাই ভাল গাইজ। কি ধুনীয়া হৈছে গাইজ চাওক। হেল্ল' গাইজ, এয়া আলু দিয়া হৈছে। গাহৰিৰ লগত আলু দিলে বাৰু খুবেই খাই ভাল লাগে বাৰু, খুব বেছি ভাল লাগে। ভাল চব্জি আনিবলৈ পইচা নাইকিয়া হ'ল। এয়াই আৰু টুক টাককৈ আৰু বনাই আছোঁ দেই গাইজ। ভাল হয় বেয়া হয় আৰু পাছত ক'ম বাৰু আপোনালোকক। এয়া আদা নহৰু পেষ্ট, যিহেতু গাহৰি মাংসত দিয়া হ'ব। হেল্ল' গাইজ, এয়া ফাইনেলি আমি নৰসিংহ লগোৱা হৈ গ'ল। বা কি ধুনীয়া চেন হৈছে। আজি বহুত দিনৰ মূৰত গাহৰি আৰু নৰসিংহ খাম দেই গাইজ। বোৱা কি ধুনীয়া হৈছে চব। মই ভাবি লওঁ লগতে গাইজ বিলাহীও দিয়া হ'ব, যিহেতু অলপ টেঙা হ'লে ভাল বাৰু। ভিডিঅ'টো আগলৈ চাই থাকক গাইজ। এয়া গাইজ, আমাৰ আজিৰ চব্জি বৰ্তমান হৈ আছে লাহে ধীৰে, আৰু বেছি টাইম নাই আৰু। এতিয়া ধুনীয়াকৈ বিলাহী দি দিলোঁ ওপৰত। পানী অকণমান দিয়া হৈছে গাইজ। হেল্ল' গাইজ, যিহেতু নৰসিংহ অলপ কমিলে মানে, সেইটো কাৰণে আৰু অলপ লগাই দিয়া হৈ গৈছে।
হেল্ল' গাইজ, এয়া ফাইনেলি আমাৰ আজিৰ চব্জি ৰেডি হৈ গ'ল। যিহেতু নৰসিংহ গাহৰি ৰেডি হৈ গ'ল, এতিয়া আৰু লাহে ধীৰে খাম আৰু গাইজ। আপোনালোকে ঘৰত বহি বহি বনাব পাৰিব গাহৰি আৰু নৰসিংহ, ট্ৰাই কৰিব। কিন্তু খাই কিন্তু গাইজ বৰ ধুনীয়া লাগিছে, মজা লাগিছে গাইজ। হেল্ল' গাইজ, ফাইনেলি আমাৰ ভাত চব্জি ৰেডি হৈ গ'ল আৰু এতিয়া খাব ধৰিছোঁ। ভিডিঅ'টো গাইজ ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব গাইজ কমেণ্ট কৰি।